স্বাগতম জনাই ষ্টুডিঅ'ত মই সুম লৈছে গুৰুত্বপূৰ্ণ খবৰ আজি বিধানসভাত উত্থাপন হৈছে হাতী আৰু বান্দৰৰ যি উপদ্ৰৱ চলে সেই উপদ্ৰৱ ৰোধ কৰিবৰ বাবে আৰু সেই উপদ্ৰৱ ৰোধ কৰিবৰ বাবে এতিয়া এছঅপি আহিব আৰু এই কথা ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এতিয়া দেখিবলৈ পোৱা গৈছে সংঘাত নিৰাময়ৰ বাবে গ্ৰহণ কৰিব এতিয়া বিশেষ পদক্ষেপ গ্ৰহণ কৰিব কিন্তু কি পদক্ষেপ গ্ৰহণ কৰিব লৈছে সবিস্তাৰে এই খবৰ জনাইছো বিগ ব্ৰেকিং নিউজ হাতী মানুহৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱক লৈ বিধানসভাত গুৰুত্বপূৰ্ণ আলোচনা হৈছে যাৰ বাবে এতিয়া হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে শীঘ্ৰে আহি পৰিব এছঅপি হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰে নিৰাময় কৰা হ'ব হাতী মানুহৰ সংঘাত সকলোৰে পৰামৰ্শ লৈ 22 অথবা 23 জুলাইৰ ভিতৰত প্ৰকাশ কৰা হ'ব এছঅপি বন্যহস্তীৰ আক্ৰমণৰ ভুক্তভোগীয়ে ক্ষীপ্ৰতাৰে ক্ষতিপূৰণ লাভ কৰাটো গুৰুত্ব আৰোপ কৰা হ'ব লগতে 20ৰ পৰা 21 তাৰিখৰ ভিতৰত অহা লিখিত পৰামৰ্শৰ ভিত্তিত লোৱা হ'ব এছঅপি সদনত আলোচনা হোৱাৰ পিছতেই এই মন্তব্য কৰিছে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হাতী মানুহৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱক লৈ এতিয়া বিধানসভাত গুৰুত্বপূৰ্ণ আলোচনা হৈছে কিয়নো হাতীয়ে যি উপদ্ৰৱ চলাই সেই উপদ্ৰৱ এতিয়া ৰোধ কৰিবৰ বাবে এছঅপি আহিব শীঘ্ৰেই এছঅপি অনা হ'ব হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰে নিৰাময় কৰা হ'ব হাতী মানুহৰ সংঘাত সকলোৰে পৰামৰ্শ লৈ 22 অথবা 23 জুলাইৰ ভিতৰত প্ৰকাশ কৰা হ'ব এছঅপি লগতে বন্যহস্তীৰ আক্ৰমণৰ ভুক্তভোগীয়ে ক্ষীপ্ৰতাৰে ক্ষতিপূৰণ লাভ কৰাটো গুৰুত্ব আৰোপ কৰা হ'ব লগতে 20ৰ পৰা 21 তাৰিখৰ ভিতৰত অহা লিখিত পৰামৰ্শৰ ভিত্তিত লোৱা হ'ব এছঅপি এক ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো যে সদনত আলোচনা হোৱাৰ পিছতেই এই মন্তব্য কৰে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সঘনাই দেখিবলৈ পোৱা যায় যে হাতী মানুহৰ যি সংঘাত সেই হাতী মানুহৰ সংঘাতত বহুতে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হয় বহুতে নিজৰ ঘৰ দুৱাৰ হেৰুৱাবলগীয়া হয় যেনেকৈ বন্যহস্তীয়ে সকলো ভাঙি তহিলং কৰি দিয়ে যাৰ ফলত সাধাৰণ ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় সাধাৰণ ৰাইজৰ মাজত এক আতংকৰ সৃষ্টি হয় তেওঁলোকে নিৰাপদে থাকিবলৈ তেওঁলোকৰ ভয় হয় আতংকৰ সৃষ্টি হয় কিয়নো হাতী মানুহৰ যি সংঘাত আমি ইয়াৰ পূৰ্বে দেখি আহিছো গতিকে এই মুহূৰ্তত এতিয়া হাতী মানুহৰ সংঘাতক লৈ শীঘ্ৰেই এছঅপি অনা হ'ব যাৰ জৰিয়তে এতিয়া সংঘাত নিৰাময়ৰ বাবে গ্ৰহণ কৰিব বিশেষ কিছু পদক্ষেপ আজি জনাইছে এই খবৰ এতিয়া যাৰ বাবে এতিয়া হাতী মানুহৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱক লৈ বিধানসভাত আজি গুৰুত্বপূৰ্ণ আলোচনা কৰিছে আৰু হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে শীঘ্ৰেই আহিব এতিয়া এছঅপি হ্ৰস্বম্যাদী দীৰ্ঘম্যাদী পৰিকল্পনাৰে নিৰাময় কৰা হ'ব হাতী মানুহৰ সংঘাত এতিয়া হাতী মানুহৰ সংঘাত যেহেতুকে সঘনাই দেখিবলৈ পোৱা যায় এই হাতী মানুহৰ সংঘাতক লৈ এতিয়া আজি বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনত আলোচনা হোৱাৰ পিছতেই মন্তব্য কৰে আগবঢ়াইছে এই মন্তব্য 22 তাৰিখে এখন এছঅপি প্ৰস্তুত কৰাৰ কথা ভাবিছো যি এছঅপিৰে আমি আগন্তুক দিনত কাম কৰিম কিছু হ্ৰস্বম্যাদী পৰিকল্পনা হ'ব কিছু দীৰ্ঘম্যাদী পৰিকল্পনা হ'ব আৰু এই পৰিকল্পনাখিনি কৰাৰ আগতে আমি সকলোৰে পৰা পৰামৰ্শ আৰু সকলোৰে পৰামৰ্শ লিখিতভাৱে হওক বেলেগভাৱে আজি কৈছে এই গোটেই পৰামৰ্শখিনি লোৱাটো বিচাৰিছো ঠিক তেনেদৰে বান্দৰৰ যিটো উপদ্ৰৱ বিভিন্ন অঞ্চলত এই কথাটো অত্যন্ত গুৰুত্ব সহকাৰে আমি চাইছো যে কি ধৰণে নিয়ন্ত্ৰিত কৰিব পাৰি বিভিন্ন ফল মূল গছৰ লগোৱা কথাও কৈছে সেইখিনিও আমি কৰিম আমি 22 তাৰিখে এখন এছঅপি প্ৰস্তুত কৰাৰ কথা ভাবিছো যি এছঅপিৰে আমি আগন্তুক দিনত কাম কৰিম কিছু হ্ৰস্বম্যাদী পৰিকল্পনা হ'ব কিছু দীৰ্ঘম্যাদী পৰিকল্পনা হ'ব আৰু এই পৰিকল্পনাখিনি কৰাৰ আগতে আমি সকলোৰে পৰা পৰামৰ্শ আৰু সকলোৰে পৰামৰ্শ লিখিতভাৱে হওক বেলেগভাৱে আজি কৈছে এই গোটেই পৰামৰ্শখিনি লোৱাটো বিচাৰিছো ঠিক তেনেদৰে বান্দৰৰ যিটো উপদ্ৰৱ বিভিন্ন অঞ্চলত এই কথাটো অত্যন্ত গুৰুত্ব সহকাৰে আমি চাইছো যে কি ধৰণে নিয়ন্ত্ৰিত কৰিব পাৰি বিভিন্ন ফল মূল গছৰ লগোৱা কথাও কৈছে সেইখিনিও আমি কৰিম আমি 22 তাৰিখে এখন এছঅপি প্ৰস্তুত কৰাৰ কথা ভাবিছো যি এছঅপিৰে আমি আগন্তুক দিনত কাম কৰিম কিছু হ্ৰস্বম্যাদী পৰিকল্পনা হ'ব কিছু দীৰ্ঘম্যাদী পৰিকল্পনা হ'ব আৰু এই পৰিকল্পনাখিনি কৰাৰ আগতে আমি সকলোৰে পৰা পৰামৰ্শ আৰু সকলোৰে পৰামৰ্শ লিখিতভাৱে হওক বেলেগভাৱে আজি কৈছে এই গোটেই পৰামৰ্শখিনি লোৱাটো বিচাৰিছো ঠিক তেনেদৰে বান্দৰৰ যিটো উপদ্ৰৱ বিভিন্ন অঞ্চলত
এই কথাটো অত্যন্ত গুৰুত্ব সহকাৰে আমি চাইছো যে কি ধৰণে নিয়ন্ত্ৰিত কৰিব পাৰি। বিভিন্ন ফল মূল গছৰ লগোৱা কথাও কৈছে, সেইখিনিও আমি কৰিম। আমি 22 তাৰিখে এখন SOP প্ৰস্তুত কৰাৰ কথা ভাবিছো, যি SOPৰে আমি আগন্তুক দিনত কাম কৰিম। কিছু হ্ৰস্বম্যাদী পৰিকল্পনা হ'ব, কিছু দীৰ্ঘম্যাদী পৰিকল্পনা হ'ব, আৰু এই পৰিকল্পনাখিনি কৰাৰ আগতে আমি সকলোৰে পৰা পৰামৰ্শ আৰু সকলোৰে পৰামৰ্শ লিখিতভাৱে হওক বেলেগভাৱে আজি কৈছে এই গোটেই পৰামৰ্শখিনি লোৱাটো বিচাৰিছো। ঠিক তেনেদৰে বান্দৰৰ যিটো উপদ্ৰৱ বিভিন্ন অঞ্চলত, এই কথাটো অত্যন্ত গুৰুত্ব সহকাৰে আমি চাইছো যে কি ধৰণে নিয়ন্ত্ৰিত কৰিব পাৰি। বিভিন্ন ফল মূল গছৰ লগোৱা কথাও কৈছে, সেইখিনিও আমি কৰিম। আমি 22 তাৰিখে এখন SOP প্ৰস্তুত কৰাৰ কথা ভাবিছো, যি SOPৰে আমি আগন্তুক দিনত কাম কৰিম। কিছু হ্ৰস্বম্যাদী পৰিকল্পনা হ'ব, কিছু দীৰ্ঘম্যাদী পৰিকল্পনা হ'ব, আৰু এই পৰিকল্পনাখিনি কৰাৰ আগতে আমি সকলোৰে পৰা পৰামৰ্শ আৰু সকলোৰে পৰামৰ্শ লিখিতভাৱে হওক বেলেগভাৱে আজি কৈছে এই গোটেই পৰামৰ্শখিনি লোৱাটো বিচাৰিছো। ঠিক তেনেদৰে বান্দৰৰ যিটো উপদ্ৰৱ বিভিন্ন অঞ্চলত, এই কথাটো অত্যন্ত গুৰুত্ব সহকাৰে আমি চাইছো যে কি ধৰণে নিয়ন্ত্ৰিত কৰিব পাৰি। বিভিন্ন ফল মূল গছৰ লগোৱা কথাও কৈছে, সেইখিনিও আমি কৰিম। আমি 22 তাৰিখে এখন SOP প্ৰস্তুত কৰাৰ কথা ভাবিছো, যি SOPৰে আমি আগন্তুক দিনত কাম কৰিম। কিছু হ্ৰস্বম্যাদী পৰিকল্পনা হ'ব, কিছু দীৰ্ঘম্যাদী পৰিকল্পনা হ'ব, আৰু এই পৰিকল্পনাখিনি কৰাৰ আগতে আমি সকলোৰে পৰা পৰামৰ্শ আৰু সকলোৰে পৰামৰ্শ লিখিতভাৱে হওক বেলেগভাৱে আজি কৈছে এই গোটেই পৰামৰ্শখিনি লোৱাটো বিচাৰিছো। ঠিক তেনেদৰে বান্দৰৰ যিটো উপদ্ৰৱ বিভিন্ন অঞ্চলত, এই কথাটো অত্যন্ত গুৰুত্ব সহকাৰে আমি চাইছো যে কি ধৰণে নিয়ন্ত্ৰিত কৰিব পাৰি। বিভিন্ন